নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আজি বহুকেইটা সুখবৰ লাভ কৰিব। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আজি বহুকেইটা সুবিধা লাভ কৰিব, যাৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। গতিকে বলক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ ঘোষণাটো আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ। অহা 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট আছে। সেই কেবিনেটৰ দিনা চৰকাৰী শিক্ষকসকল বা চৰকাৰী কৰ্মচাৰীসকলৰ এই ধৰণৰ দুৰ্ঘটনাত মৃত্যু হ'লে, স্বাভাৱিক মৃত্যু হ'লে আৰু কেইটামান নতুন স্কিম আমি অহা 4 তাৰিখে লখিমপুৰ কেবিনেটত আমি অনুমোদন কৰিম। ইয়াৰো সমান অংশীদাৰ আজি নিয়মীয়া হোৱা শিক্ষকসকলেও লাভ কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আমি নিশ্চয় জানিব পাৰিলোঁ যে আজি লখিমপুৰত অসম চৰকাৰৰ যিখন কেবিনেট বৈঠক আছে, সেই কেবিনেট বৈঠকত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।